ইজৰাইলৰ দূতাবাসৰ সমীপত হোৱা বিস্ফোৰণৰ ক্ষিপ্ৰ গতিত অব্যাহত আছে তদন্ত। এই ঘটনা তদন্ত কৰিছে দিল্লী আৰক্ষীৰ বিশেষ কোষৰ ডিচিপি ৰাজীৱ ৰঞ্জন আৰু এচিপি ললিত মোহন নেগীয়ে। দিল্লীৰ ইজৰাইল দূতাবাসৰ পিছফালৰ গেটৰ সমীপত ফৰেন্সিকে নমুনা সংগ্ৰহ কৰিছে NSDৰ এটা দলে। তদন্তত নিয়োজিত হৈ আছে দিল্লী আৰক্ষীৰ 12টাতকৈও অধিক দল। আনহাতে কেইবা কিলোমিটাৰ এলেকাত চিচি কেমেৰাৰ জৰিয়তে সন্দেহজনক বাহনৰ তদন্ত অব্যাহত আছে। সন্দেহজনক বিস্ফোৰণৰ স্থানত এতিয়াও দিল্লী আৰক্ষীৰ জোৱান নিয়োজিত হৈ আছে। অৰ্ধসামৰিক বাহিনীৰ এটা কোম্পানীও মোতায়েন কৰা হৈছে। ইজৰাইলৰ দূতাবাসৰ আঁৰত সন্দেহজনক বিস্ফোৰণৰ খবৰ পোৱাৰ পিছত মঙলবাৰে নিশা সকলো আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ভালদৰে পৰীক্ষা কৰা হয়। এই বিমানসমূহত থকা প্ৰতিজন যাত্ৰীৰ সবিশেষ দুবাৰ পৰীক্ষা কৰা হৈছিল। বিমান যাত্ৰীৰ সৈতে জড়িত তথ্য পৰীক্ষা কৰাৰ পিছতহে আন্তঃৰাষ্ট্ৰীয় বিমান উৰণৰ অনুমতি দিয়া হৈছিল। ইফালে আনহাতে ভাৰতত থকা ইজৰাইলী লোকক বেছি ভিৰ থকা ঠাইত ঘূৰা ফুৰা নকৰিবলৈ পৰামৰ্শ দিছে ইজৰাইল চৰকাৰে। ইজৰাইলৰ নেশ্যনেল ছিকিউৰিটি কাউন্সিলে দিছে এই পৰামৰ্শ। ইজৰাইলৰ প্ৰিয় পৰ্যটনস্থলী ভ্ৰমণ নকৰিবলৈ ইজৰাইলীসকলক সতৰ্কবাণী জাৰি কৰিছে ইজৰাইল চৰকাৰে। ৰাজ্যত সংঘটিত হৈ থকা এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই। আমি আৰম্ভণিতে ইয়াৰ বিৰোধিতা কৰিছিলোঁ। একাংশ লোকে এতিয়া হাত তালি মাৰিছিল। আজি তেওঁলোকে কৈছে অসমীয়াৰ গাত গুলী লাগিছে। মুখ্যমন্ত্ৰীয়ে অসমৰ লোকক ভয় খুৱাবলৈ এক্সট্ৰা জুডিচিয়েল ফিলিং কৰিছে বুলিও অভিযোগ ভূপেন কুমাৰ বৰাৰ। এনকাউণ্টাৰৰ ক্ষেত্ৰত যেতিয়া প্ৰথম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পিছত এক্সট্ৰা জুডিচিয়েল কিলিংটো আৰম্ভ হৈছিলে, তেতিয়াই মই কৈছিলোঁ যে আমি এক্সট্ৰা জুডিচিয়েল কিলিং আমি সমৰ্থন কৰিব নালাগে। কাৰণ এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কাৰণে মই কৈছিলোঁ যে সেই সময়ত কিছুমান মানুহে হাত তালি মাৰিছিলে। কালিলৈ যদি সেই এক্সট্ৰা জুডিচিয়েল কিলিঙৰ ঘটনা আপোনাৰ চোতালত ঘটে, আপোনাৰ পৰিয়ালত ঘটে, তেতিয়া আপুনি হাত তালি মাৰিব নামাৰে। মই প্ৰশ্ন কৈছিলোঁ অসমৰ ৰাইজক। তেতিয়া বহুত মানুহে মোক উপলুঙাই কৰিছিলে যে ভূপেন বৰাই এক্সট্ৰা জুডিচিয়েল কিলিং কিয় বিৰোধিতা কৰিব লাগে। আজি সেইসকল মানুহে কৈছে যে অসমীয়া গাত গুলী লাগিছে। যেতিয়া গুলী ফুটিব আৰু এটা গুলী সোঁফালে গ'লে আপুনি ফূৰ্তি কৰিব, একেটা গুলী বাওঁফালে গ'লে আপুনি দুখ কৰিব। এই যিটো নীতি আমি প্ৰথমৰ পৰাই বিৰোধিতা কৰিছোঁ যে যি বিচাৰ হ'ব লাগে ন্যায়ালয়ত হওক, আমাৰ দেশৰ ন্যায়িক ব্যৱস্থা আছে, দোষীক পুলিচে কাৰ্যত কৰক, আইনগতভাৱে ন্যায়ালয়ত তেওঁৰ ফাঁচি হয়, জেল হয়, যি হয় হওক। কিন্তু এক্সট্ৰা জুডিচিয়েল কিলিং অসমত উদগনি দিয়া মানুহবিলাক এতিয়া গম পাইছে যে এক্সট্ৰা জুডিচিয়েল কিলিঙৰ গুলী যে অকল সোঁফালে নাযায়, বাওঁফালেও যায়। সেইকাৰণে এই এক্সট্ৰা জুডিচিয়েল কিলিং অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক ভয় খুৱাবৰ কাৰণে যিটো চেষ্টা কৰি আছে, এইটো কেতিয়াও সাৰ্থক নহয়। আৰু আজি লোকসভা নিৰ্বাচনৰ ৰণদংকা বজাইছে বিৰোধী ঐক্যমঞ্চই চাপৰৰ পৰা। অসমৰ বিৰোধী ঐক্যমঞ্চৰ 15টাকো ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই চাপৰত বৈঠকত মিলিত হৈছে আৰু এইখিনি মুহূৰ্তত এই বৈঠকত ভাষণ প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আগবঢ়াম পোনপটীয়া সম্প্ৰচাৰ। এফালে এনেকৈ অন্যায় কৰা হৈছে, সংবিধানক ভৰিৰে মোহাৰি দিয়া হৈছে, আইন ব্যৱস্থাটো সম্পূৰ্ণৰূপে বুঢ়া কৰি দেখুওৱা হৈছে। তাৰ মাজত সাধাৰণ মানুহৰ জীয়াই থকাৰ সমস্যা। পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িলে, গেছৰ চিলিণ্ডাৰৰ দাম 1250 টকা হ'ল। মানুহে অৰুণোদয় আঁচনিৰ ধন লৈ ঘৰ গৈ নাপায়গৈ। মুখত হাঁহি থকা অৱস্থাতে বিজেপিৰ মানুহে চৰকাৰখনে তলফালে কেঁচি লৈ ৰৈ থাকে। কেঁচি লৈ তলফালৰ পকেট কাটি দিয়ে। 1250 টকা, 1000 টকা চিলিণ্ডাৰ নামত ওলাই গুচি যায়। গতিকে এনেকুৱা ধৰণৰ তেওঁলোকৰ কাম কাজ। চাৰিওফালে চাব, যিমান সা সামগ্ৰী, খোৱা বোৱা সা সামগ্ৰীৰ দাম বাঢ়িছে। মনত পেলাওকচোন, চিলিণ্ডাৰৰ দাম 450 আছিল মোদী অহাৰ আগত, এতিয়া 1000 পাৰ হ'ল না। পেট্ৰলৰ দাম কিমান আছিল? 50 টকা আছিল, পালে। হিচাপটো কৰি চাওক। চাউলৰ দাম, চাউল বিনামূলীয়া আঁচনি চাউল পাওঁতে মানুহে ভাবিছিল যে চাউল ফ্ৰীকে পাই গ'লো আৰু কাম নাই আৰু আমি চিন্তা কৰিব নালাগে। এতিয়া আগতে 18 টকা, 20 টকা, 22 টকাৰ চাউলৰ দাম বাঢ়ি 40, 45, 50 হয়নে নহয় কওক? হয়নে নহয় কওক? খাজানা
বহালে মনত আছে তিনি গুণ বহাইছে সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তাৰ পাছত দুগুণ বহাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তাৰমানে 5 গুণ বহালে বিদ্যুতৰ মাচুল কিমান বহালে বিজেপি চৰকাৰৰ দিনত বিদ্যুতৰ মাচুল বাঢ়িছে 9 বাৰ মুঠতে বিদ্যুতৰ মাচুল বাঢ়িছে মোৰ ঘৰত আগতে 700 টকা বিদ্যুতৰ মাচুল দিছিলো এতিয়া 2900 টকা দিও আপোনালোকৰ একে অভিজ্ঞতা কি হয় নহয় কওক ওইকে তাৰ পাছতো আপোনালোকে যদি এইবাৰ যদি পণ নলয় এইবাৰ যদি তেওঁলোকক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে যদি সংকল্প নলয় তেতিয়াহ'লে অসম হৈ নাথাকিব অসমত মানুহৰ মাজত সমন্বয় নাথাকিব ভাতৃত্ববোধ নাথাকিব হিন্দু মুছলমানৰ মাজত সমন্বয় নাথাকিব বড়ো আহোম চুতীয়া ৰাভা দেউৰীৰ মাজত সমন্বয় নাথাকিব আমি এখন সমাজ আমি অক্ষত অৱস্থাত ৰাখিব লাগিব এই সমাজ আমি জীয়াই ৰাখিব লাগিব গতিকে আমি এই কথা বতৰাবোৰ আগন্তুক দিনসমূহত আমি সকলোৱে মনত ৰাখি কাম কাজ কৰিব লাগিব সকলোৱে আগবাঢ়িব লাগিব এতিয়া আপোনালোকে দেখিছে যে এতিয়া দুৰ্নীতি কৰা মানুহ দালাল কৰা মানুহ এইবোৰ যদি আছে মুখ্যমন্ত্ৰীৰ পৰিয়াল বা তেওঁৰ অঙহী বঙহী মাটিৰ কেলেংকাৰী কোনে কৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ পত্নীয়ে মুখ্যমন্ত্ৰীৰ লগত থকা আটাইতকৈ নন্দী ভিংগী বুলি দুগৰাকী মন্ত্ৰীক কয় সেই দুগৰাকীয়ে মাটিৰ কেলেংকাৰী কৰে নাম ক'ব খোজা নাই মুখ্যমন্ত্ৰীৰ ভায়েক বুলি কয় দুগৰাকী মাটি চাৰিওফালে খবৰ ল'ব জাগিৰোডত খবৰ ল'ব শিলৰ কুঁৱাৰীৰ কেলেংকাৰী কোনে কৰে চিণ্ডিকেট কোনে চলায় শিলৰ চিণ্ডিকেট কোনে চলায় খবৰ ল'ব আপোনালোকে খবৰ ল'ব ধুবুৰীৰ মাজে শিলৰ চিণ্ডিকেট পাৰ হৈ যায় খবৰ লওক কোনে হয় চিণ্ডিকেটৰ মালিক কোন চৰ্দাৰ কোন এই নাম কৈছে মই কোৱা নাই ৰাইজে কৈছে মই ক'ব নালাগে হাজৰিকা উপাধিৰ নামটো ক'বলৈ বেয়া পাইছো গতিকে মাটি কেলেংকাৰী যদি হয় মুখ্যমন্ত্ৰীৰ পত্নীয়ে 18 বছৰ 17টা কোম্পানীৰ মালিক যদি হয় মুখ্যমন্ত্ৰীৰ পুত্ৰ বয়স বেছি হোৱা মানুহে চাকৰি পায় মুখ্যমন্ত্ৰী ঘৰৰ সমষ্টি জালুকবাৰী সমষ্টি আপোনালোকে পাইছে নেকি আমাৰ ডেকা বন্ধুসকল আছে পাইছে নেকি বয়স বেছি হ'লে আপোনালোকৰ কোনোবাই ধুবুৰীত পাব নেকি বিলাসীপাৰা পূব বিলাসীপাৰা পশ্চিমৰ কোনোবা ল'ৰাই চাকৰি পাব নেকি কওকচোন মুখ্যমন্ত্ৰীৰ সমষ্টিত যদি কোনোবা মানুহৰ বয়স বেছিও হয় তেতিয়াও চাকৰি পায় মই 5গৰাকী মানুহৰ তালিকা দি কৈ দিছিলো নহয় মুখ্যমন্ত্ৰীয়ে তেতিয়া গোটেই বিষয়টো বেলেগ এফালে ডাইভাৰ্ট কৰিবলৈ কৈছিল অসমীয়া নহয় আমি তাত ক'ত বাহিৰৰ পৰা বাংলাদেশৰ পৰা কাৰোবাক আনি দিবলৈ কৈছো নেকি অসমৰ মানুহকে দিব কৈছো কিন্তু অন্যায় কৰি যে দিছে তাৰ প্ৰতিবাদ হ'ব লাগে গতিকে ৰাইজ এই কাম চলি আছে কয়লা সিন্ডিকেট হয় তিনিচুকীয়া মোৰ ঘৰ তিনিচুকীয়াত মাঘে এটা কয়লা সিন্ডিকেট 1000খন ট্ৰাক আহে 60,000ৰ পৰা 75,000লৈকে কয়লাৰ ট্ৰাকত তেওঁলোকে 80,000লৈকে কাৰ্বি আংলঙত আৰু বেছি 1.5 লাখলৈকে কাৰ্বি আংলঙত 1,20,000 পৰা 1.5 লাখলৈকে খবৰ আছে কোনোবা কয়লাৰ ব্যৱসায় কৰা মানে গম পাব গতিকে এইটো লুণ্ঠন ৰাজ চলি আছে কিমান % কমিশ্যন এই যে যিবোৰ ব্ৰিজ তেওঁলোকে হৈছে অভাৰ ব্ৰিজ এইবোৰ তেওঁলোকৰ কাৰণে ক্ষীৰতি গায় কমিশ্যনৰ অংক হয় খুদ কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী পথ পৰিবহণ মন্ত্ৰী তেওঁ কৈ গ'ল যে যিবোৰ ডাবুল ডেকাৰ হ'ব লাগে ছিংগুল ডেকাৰ কৰি একে এষ্টিমেটত তেওঁলোকে এই তেওঁলোকৰ ঠিকা ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান 29 ডিসেম্বৰত আলফা চৰকাৰৰ চুক্তি কেন্দ্ৰ ৰাজ্য আৰু আলফাৰ মাজত স্বাক্ষৰিত হ'ব শান্তি চুক্তি ইতিমধ্যে দিল্লীত বাহৰ পাতিছে আলফাৰ শীৰ্ষ নেতৃত্বৰ লগতে কৰ্ম পৰিষদৰ সদস্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত হ'ব শান্তি চুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব চুক্তি স্বাক্ষৰৰ সময়ত ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা মৃণাল হাজৰিকাকে ধৰি 16 জনীয়া এটা দল অৰবিন্দ ৰাজখোৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে শেষ কামটো আমি কৰি আহোঁ আমি 100% আশাবাদী সকলো নিশ্চিত হৈ দিল্লীলৈ ওলাইছো জাতিৰ অস্তিত্ব সন্দৰ্ভত সেই সিদ্ধান্তলৈ অহা হৈছে ৰাজু বুৰাই কৈছে জাতীয় অভিৱৰ্তনৰ এজেণ্ডাৰ ভিত্তিত আলোচনা হৈছে অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সকলো দিশ
সামৰা হৈছে বিষয়বোৰ ৰাজ্য কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগিব এজেণ্ডাৰ মূল বিষয়ৰ সৈতে আপোচ নহয় চিত্ৰবন হাজৰিকাৰ প্ৰতিক্ৰিয়া চুক্তিখন অসমীয়া খিলঞ্জীয়াৰ গ্ৰহণযোগ্য হ'ব বুলি আশা কৰিছো খিলঞ্জীয়াৰ স্বাৰ্থতেই এই চুক্তি হ'ব প্ৰণতি ডেকাৰ প্ৰতিক্ৰিয়া এই চুক্তিৰ পৰা অসম উপকৃত হ'ব ৰাইজে বিচৰাখিনিত থাকিব চুক্তিত মৃণাল হাজৰিকা তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কিছু পৰিমাণে হ'লেও আমাৰ আশা পূৰণ হ'ব আলফা আৰু অসম চৰকাৰৰ মাজৰ আচলতে যি আলোচনা সেই আলোচনা আমি বিচাৰিছিলো আৰু আমি এইটো কথা আমি বাৰে বাৰে কৈ আছিলো যে আলোচনা হ'ব লাগিব আলোচনা কিন্তু মৰ্যাদাপূৰ্ণ হ'ব লাগিব এতিয়াও আমি এটাই কথা আশা কৰিছো যে দিল্লীত 29 ডিচেম্বৰ তাৰিখে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা হ'ব আলোচনাৰ জৰিয়তে এখন চুক্তি হ'ব আচলতে এই চুক্তিখন খুব মৰ্যাদাপূৰ্ণ হওক কাৰণ আলফাৰ জৰিয়তে বহু অসমীয়া তেজাল যুৱক যুৱতীয়ে প্ৰাণ বলিদান দিবলগীয়া হৈছে প্ৰাণ আহুতি দিবলগীয়া হৈছে ইয়াৰ পিছত যদি কাৰোবাৰ স্বাৰ্থত এখন আচলতে অতি নিম্নমানৰ চুক্তি হয় তেনেহ'লে আচলতে সেইসকলৰ আত্মাই শান্তি নাপাব গতিকে আলফা আৰু অসম চৰকাৰৰ মাজৰ যি আলোচনা আৰু আলোচনাৰ মাজেৰে যি চুক্তি হয় দিল্লীত সেই দিল্লীত হোৱা চুক্তিখন মৰ্যাদাপূৰ্ণ হ'ব লাগিব আৰু অসমৰ কাৰণে আচলতে শুভকাৰক এখন চুক্তি হওক আমি তাকে কামনা কৰিছোঁ অসমৰ এটা জ্বলন্ত সমস্যা এই সমস্যাটো সমাধান কৰাটো সকলোৱে বিচাৰে আৰু এটা পজিটিভ ৱেত গৈ আছে বুলি আমি ভাবোঁ অসমৰ এজন দক্ষ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আছে গতিকে দুয়োজনৰ পৃষ্ঠপোষকতাত এখন সুন্দৰ শান্তি আলোচনাৰ চুক্তি এখন হ'ব আৰু যিখনৰ চুক্তিৰ পৰা অসম আৰু অসমীয়াৰ উন্নতি হ'ব আৰু অসমখন অসমীয়া হাতত থাকিব খিলঞ্জীয়াত দগদগনি থাকিব তেনেকুৱা চুক্তি হোৱাটো আমি বিচাৰোঁ এই মুহূৰ্তত আমি সেইটোৱে আশা কৰোঁ দিল্লী যাবলৈ লৈছোঁ আৰু আলোচনা শেষ মুহূৰ্তত আহি পিনি উপস্থিত হৈছোঁ হয় সেইটো কাৰণে শেষ কামটো কৰি আহোঁ কেনেকুৱা ধৰণৰ দেখিছে আশা কেনেকুৱা ধৰণৰ আশাবাদী আপোনালোকে নহয় 100% আমি আশাবাদী নহ'লেনো কিয় যাওঁ হয় আৰু আশা নহ'লে গোটেই কথা নিশ্চিত নহ'লে এনেই কিয় যাব অধিকাৰ আপোনালোকে সাব্যস্ত কৰিব আপোনালোকে নিশ্চিতভাৱে নহ'লে কি ক'ব কাৰণে আলোচনা কিন্তু এই মুহূৰ্তত এটা প্ৰশ্ন হৈছে যে আপুনি অধ্যক্ষ আপোনাক বাহিৰত ৰাখি এই ধৰণৰ দিল্লী এটা দলে কামখিনি কৰি থকা বুলি জানিব পৰা গৈছে মিছা কথা আমি টিম ৱৰ্ক এইটো একেলগে কৰা হৈছে কি কাৰণত আগবাঢ়ি হৈছে সকলো একেলগে যোৱাৰ কোনো দৰকাৰ নাই নহয় যি কামৰ কাৰণে কিমানজন গ'লে হয় তাত সেইটো কাৰণতে যাব ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আৰু ভূমি অধিকাৰৰ বিষয়টো আপোনালোকে লৈছিলে গতিকে সেই সকলোবোৰ থাকিব বুলি একেলগে পাব ভাবে নহয় এনেই নহ'লে আমি কিয় যাওঁ এইবিলাক বিষয়ৰ ওপৰতে জাতিৰ অস্তিত্বৰ বিষয়টোৰ ওপৰতে আলোচনা কৰা হৈছে আৰু সেইটো সম্পৰ্কত শেষ সিদ্ধান্তত অহা হৈছে আৰু তাকে কৰিবৰ কাৰণে আমি আগবাঢ়ি পিনি আছোঁ আৰু সেইটো একেলগে গোটেই অসমৰ জনগণে পাব তেখেতে সিদ্ধান্ত কৰিব আমি আশা কৰিছোঁ যে অসমৰ ৰাইজৰ কাৰণে এক শুভবাৰ্তা কঢ়িয়াই আনিব পাৰিম আৰু এই সময়ত আপোনালোকৰ শুভকামনা বিচাৰিছোঁ বহুবাৰ আলোচনা হৈছিলে বহুবাৰ আগবাঢ়িছিলে তাৰপিছত থমকি ৰৈছিলে কিন্তু এইবাৰ দেখিব পোৱা যথেষ্টখিনি আগবাঢ়ি এতিয়া শেষ পৰ্যায়ত আপোনালোক উপনীত হ'ব গৈছে নিশ্চয় এইবাৰেই অন্তিম আলোচনা আৰু এই আলোচনাৰ জৰিয়তে অসমৰ ৰাইজে যি আকাংক্ষা কৰি আছে আশা কৰি আছে অসম ভাৰত সংঘাত সমস্যাৰ এটা সুমীমাংসা হ'ব বুলি আমি আশা ৰাখিছোঁ অসমবাসীয়ে কি ধৰণে লাভান্বিত হ'ব খিলঞ্জীয়া লোকে অসমবাসী সকলো দিশেৰেই লাভান্বিত হ'ব আৰু লাভান্বিত হ'বৰ কাৰণে আমি বিভিন্ন তাত চৰ্ত ৰাখিছোঁ বা আলাপ আলোচনাৰ মাজেদি আমি সিদ্ধান্তত উপনীত হৈছোঁ আৰু যি হ'ব অসমৰ ভালৰ কাৰণেই হ'ব আমাৰ অসমৰ যি মৌলিক সমস্যা অসম ভাৰত সংঘাত যিটো সমস্যা ইয়াৰ এটা সুমীমাংসা এটা হ'ব বুলি আমি আশা কৰিছোঁ 79ৰ পৰা 2010 to 11ৰ পৰা 2023 ইমান দিনৰ অন্তত আলোচনা শান্তি মানে পিছ প্ৰচেছ হ'ল তাৰপিছত শান্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল মামণি ৰয়ছম বাইদেউ বহুত চেষ্টা কৰিছিলে আজিৰ এই শুভক্ষণত বাইদেউ যদি থাকিলেহেঁতেন হয়তো অকণমান হ'লেও শান্তি পালেহেঁতেন বা বাইদেউৰ আৰু ভাল দিহা পৰামৰ্শ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দক দিব পাৰিলেহেঁতেন বাইদেউ নাই সেইটো অভাৱ অনুভৱ কৰিছোঁ দ্বিতীয় কথাটো হ'ল ইমান দিনৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্ব, যি তেওঁ প্ৰক্ৰিয়া চলালে, তেওঁক ধন্যবাদ জনাইছোঁ। লগতে চেণ্ট্ৰেল কমিটিৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো যি সহানুভূতি দেখাইছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। এটাই আশা কৰিছোঁ যে যাতে জাতিটোই বিচৰা ধৰণে আজি চুক্তিখন বা যিদিনাখনে চুক্তিখন স্বাক্ষৰিত হ'ব, মই আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ কৰিম, চুক্তিখন হৈ যাতে চুক্তি হৈ নাথাকে, তাৰ কাৰ্যকৰী হওক, যিয়েই নাপাওক জাতিটোৱে, সেইটো যাতে হয়, সেইটো হ'লে ভাল হ'ব। সকলোৱে আশাবাদী এই চুক্তিখনক লৈ, কি কয় মুহূৰ্তত? চাওক, আমি সেই আশা লৈ যে জাতীয় বিৱৰ্তনৰ যি এজেণ্ডা, সেই এজেণ্ডাৰ ভিত্তিত আমি আলোচনাটো আগবঢ়াই লৈ গৈছোঁ। 12 বছৰ লাগিছে। তো এই 12 বছৰত বিভিন্ন তৰ্ক বিতৰ্ক মাজেৰে আহি আমি সমাধানৰ ৰাস্তাত আহিছোঁ যে এগ্ৰিমেণ্ট হ'ব 29 তাৰিখে। আৰু এই 29 তাৰিখে অসমৰ সকলো সামগ্ৰিক উন্নয়নকে আদি কৰি ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো ধৰণৰ ইছ্যু ইয়াতে আছে। আৰু ইয়াৰ ইছ্যুবিলাক ষ্টেট গভৰ্ণমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব লাগিব। সফলভাৱে ইমপ্লিমেণ্ট কৰিলে অসমৰ ৰাইজৰ আশা নিশ্চয় পূৰণ হ'ব। কিন্তু ৰাজ্যিক অভিৱৰ্তনৰ যিখন দস্তাবেজৰ প্ৰতিবেদন, সেইখনে আচলতে ইয়াত হ'বনে, তাত কাটকুট হোৱা সম্ভাৱনা থাকিব? তাৰ যি বেচিছটো ধৰি ৰাখি আমি সমস্যাবিলাকৰ সমাধানৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেই চেষ্টা সফল পৰ্যায়লৈকে আগবাঢ়ি আছে। ক'ত কম্প্ৰমাইজ হ'ব নেকি? এটা কম্প্ৰমাইজো নাই। যি এজেণ্ডা দিছিল, এজেণ্ডাৰ যি বেচিছ বা তাতকৈ ওপৰতেই হ'ব। আমি সুখী অসমৰ জনগণৰ স্বাৰ্থত শান্তি চুক্তিখন হোৱাটো, আৰু আমি আশা কৰোঁ অসমৰ খিলঞ্জীয়া ৰাইজৰ গ্ৰহণযোগ্য হ'ব, যিটো সমাধা আহিব। সকলোৰে মতামত সাপেক্ষে সেয়া হ'ব নে একাংশক বাও ৰাখি একাংশই আচলতে এই চুক্তিখন সম্পন্ন কৰিব? নহয়, এইটো অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ উদ্ধত ৰাখি পেলাই এই সমস্যাখিনি সমাধান কৰাৰ চিন্তাটো কৰিছোঁ আৰু হৈছেও তেনেধৰণে হ'ব বুলি আমিও আশা কৰিছোঁ। গতিকে একাংশ ৰাইজৰ কথাটো বেলেগ, গতিকে আমি খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ কথাটোহে চিন্তা বিশেষকৈ আমিও আশাবাদী। ৰাইজৰ লগতে আমি উপকৃত হ'লে অসমৰ গোটেই সৰু ৰাইজে সকলোৱে উপকৃত হ'ব নিশ্চয়। ধন্যবাদ। কি থাকিব বুলি এই মুহূৰ্তত ক'ব পাৰি? ৰাইজে বিচৰা যথেষ্টখিনিয়ে থাকিব, আপোনালোকে জানিবই আৰু। গৈ আছোঁ হয়, বা কেনেকুৱা ধৰণৰ আশা কৰিব পাৰি এই মুহূৰ্তত? নাই, অলপ হ'লেও আশাটো লৈ পেলাইতো ওলাইছোঁ। হয়, একেবাৰে নিগেটিভ হ'ব লগাটো একো নাই। হয়, আৰু আমাৰ দায়িত্ব এটা আছিলে জাতিটোৰ প্ৰতি, সেই দায়িত্বটো পালন কৰিবলৈ গৈ আছোঁ। আমি যদি কওঁ যে একাংশক এনেদৰে বাহিৰত ৰাখি একাংশই গোটেই আলোচনা চলালে নেকি, তেনেকুৱা ধৰণৰ কিবা এটা হোৱা যেন অনুভৱ কৰিব পাৰি? তেওঁলোক এতিয়া বেলেগ সংগঠন হ'ল, এতিয়া তেওঁলোকৰ বিবেচনাটো বেলেগকৈ হ'ব। হয়, আমাৰতো আজি 12 বছৰ হৈ গ'ল, চলি আছে। আৰু এতিয়া যি উদ্দেশ্যলৈ যোৱা হৈছিলে, সেই উদ্দেশ্য হয়তো এই চুক্তিখনে বহুখিনি ফলগতি কৰিব, কিছু পৰিমাণে কৰিব আশা কৰিব পাৰি। হয়। ইফালে আলফাৰ দীৰ্ঘদিনীয়া সমাধান আমি বিচাৰোঁ। পৰেশ বৰুৱা ডাঙৰীয়াকো আলোচনালৈ আনক। পৰেশ বৰুৱাক বাদ দি স্থায়ী শান্তি আশা কৰিব নোৱাৰি। সমস্যাটোৰ পূৰ্ণাংগভাৱে মীমাংসা হ'ব লাগিব। আলফা চৰকাৰৰ শান্তি চুক্তি সন্দৰ্ভত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই। পৰেশ বৰুৱা ডাঙৰীয়াকো আলোচনালৈ অহাৰ আহ্বান ভূপেন বৰাৰ। আমি শান্তি বিচাৰোঁ, আমি স্থায়ী শান্তি বিচাৰোঁ। আলফাৰ দীৰ্ঘদিনীয়া সমস্যা আমি সমাধান হোৱাটো বিচাৰোঁ। আমিও চেষ্টা কৰিছিলোঁ। এতিয়া বিজেপিয়ে এইটো নিৰ্বাচনী ভিজন ডকুমেণ্টছত আছিলে, গতিকে আমি বিচাৰোঁ পৰেশ বৰুৱা ডাঙৰীয়াকো আনক। পৰেশ বৰুৱা ডাঙৰীয়াক বাদ দি যে স্থায়ী শান্তি বুলি ক'লে কাক বুজায়? গোটেই বিষয়টো পূৰ্ণাংগভাৱে মীমাংসা হ'ব লাগিব। গতিকে পৰেশ বৰুৱা ডাঙৰীয়াকো মই আহ্বান জনাম, আহক, চৰকাৰৰ সৈতে বহক আৰু শান্তি আলোচনাত ভাগ লৈ এই বিষয়টো মীমাংসা কৰক। আৰু ইয়াৰে সৈতে আবেলিৰ সংবাদৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।